অসমৰ বাবে গৌৰৱৰ মুহূৰ্ত। শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনত অসম সন্তানৰ উজ্জ্বল সাফল্য। বিহাৰত অনুষ্ঠিত মিষ্টাৰ ইণ্ডিয়া 2026 খিতাপ নিজৰ নামত কৰিলে অসম সন্তান পৰিতোষৰে। পৰিতোষৰ সাফল্যতাৰে গৌৰৱান্বিত শিৱসাগৰবাসী ৰাইজ। অসমৰ বাবে পুনৰ এটি গৌৰৱৰ খবৰ। শিৱসাগৰৰ এগৰাকী যুৱকে ৰাষ্ট্ৰীয় মঞ্চত উজ্বলি উঠি ৰাজ্যখনলৈ কঢ়িয়াই আনিছে সন্মান আৰু গৌৰৱ। ইণ্ডিয়ান বডি বিল্ডিং আৰু ফিটনেছ ফেডাৰেশ্যনৰ উদ্যোগত আয়োজিত 19 সংখ্যক ছিনিয়ৰ সৰ্বভাৰতীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত মিষ্টাৰ ইণ্ডিয়া 2026 খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ প্ৰতিভাশালী যুৱক পৰিতোষ ৰয়ে। বিহাৰৰ গয়াত অনুষ্ঠিত এই সৰ্বভাৰতীয় প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন ৰাজ্যৰ শ্ৰেষ্ঠ শৰীৰ চৰ্চাবিদসকলে অংশগ্ৰহণ কৰিছিল, য'ত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজতো নিজৰ শক্তি, অধ্যৱসায় আৰু অনুশীলনৰ বলত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় পৰিতোষ ৰয়ে। মিষ্টাৰ ইণ্ডিয়াত খেলখন হৈছিলে চিনিয়ৰ ষ্টেট। তাত মই গ্ৰুপত চেম্পিয়ন হৈছিলোঁ, লগতে চেম্পিয়নত চেম্পিয়ন যিটো গ্ৰুপ চেম্পিয়ন হোৱাৰ পিছত চেম্পিয়নশ্বিপ প্ৰতিটো গ্ৰুপত পাইছিল, তাতো ৱৰ্ল্ড চেম্পিয়ন হ'ল। যিহেতু মই গম পাইছোঁ, আগতে গম পোৱা নাছিলোঁ। দীৰ্ঘ ধৰক 20 বছৰৰ পিছতহে চাগে মই কিতাপত মই আগতে গম পাইছিলোঁ, আজিহে গম পাইছোঁ ট্ৰাই কৰা হৈছিল। সকলোৱে ক'লে যিটো প্ৰথমবাৰ মই প্ৰথম ষ্টেডিয়ামত কৰিছোঁ, তাৰপৰা ষ্টেডিয়ামত কৰিম, তাৰপৰা প্ৰায় 8 বছৰ ইয়াত কৰিছোঁ। আৰু মোৰ ইয়াৰ ক্ৰেডিট মোৰ পত্নী আছে, মোৰ ঘৰৰ মা এতিয়া বৰ্তমান নাই, তেতিয়াহ'লে তেওঁলোকৰ যোৱা 2 বছৰ আৰু যি বন্ধু বৰ্গ আছে। আগলৈ তেওঁৰ জনামতে জনামতে ফুটবল খেলখন আছে, সেইটো জুলাইত হ'ব। চেষ্টা কৰিম যাবলৈ, যিটো ইয়াত বহুত পইচা দৰকাৰ। যিমান পাৰোঁ নিজে ইণ্ডিয়া পালোঁ, এই আগৰ খেলটো যিটো বাহিৰত হ'ব খেল ইণ্ডিয়া বাহিৰত হ'ব, চাই লওঁ যদি মিলাওঁ। বডি বিল্ডিং আৰু ফিটনেছ ফেডাৰেশ্যনে অলপতে বিহাৰৰ গয়াত আয়োজন কৰা সদৌ ভাৰত ছিনিয়ৰ শৰীৰ চৰ্চা প্ৰতিযোগিতাত অভাৰঅল মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জন কৰা আমাৰ শিৱসাগৰৰ সুসন্তান পৰিতোষ ৰয়ক আজি শিৱসাগৰ ফিট হাবৰ উদ্যোগত শিৱসাগৰত ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়। সম্পূৰ্ণ 21 বছৰৰ পিছত অভাৰঅল মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ তেখেতে অৰ্জন কৰি শিৱসাগৰ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু এই আপাহতে আমি শিৱসাগৰ ফিট হাবৰ তৰফৰ পৰা তেখেতক আন্তৰিক অভিনন্দন জনাইছোঁ। আজি পৰিতোষ ৰয় আমাৰ মাজত উপস্থিত আছে আৰু তেখেতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেনেধৰণৰ অভিজ্ঞতা তেখেতে গোটালে এই সম্পৰ্কে নিশ্চয় তেখেতে আপোনালোকৰ আগত অৱগত কৰিব। কিন্তু আমাৰ এটাই কথা, এই খিতাপ অৰ্জনে শিৱসাগৰৰ শৰীৰ চৰ্চা ক্ষেত্ৰখনত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাব আৰু তেখেতে অশেষ কষ্টৰ শ্ৰম সাধনাৰ জৰিয়তে তেখেতে নিজৰ শৰীৰটোক সুন্দৰ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে আৰু তেওঁৰ পথৰে উঠি অহা প্ৰজন্মই যাতে বাদ বোলে তাৰ কাৰণে আমি এই শুভ মুহূৰ্তত আহ্বান জনাইছোঁ আৰু পুনৰবাৰ পৰিতোষ ৰয় শিৱসাগৰ ফিট হাবৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাম। পৰিতোষৰ এই বিজয় কেৱল ব্যক্তিগত সফলতা নহয়, ই সমগ্ৰ অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। খিতাপ অৰ্জনৰ পাছতেই আজি শিৱসাগৰত উষ্ম আদৰণি জনোৱা হয় পৰিতোষ ৰয়ক। বিশেষকৈ শিৱসাগৰ ফিট হাবত তেওঁক সম্বৰ্ধনা জনাই উল্লাস প্ৰকাশ কৰে স্থানীয় ৰাইজ আৰু অনুৰাগীসকলে। পৰিতোষৰ এই সফলতাই অসমৰ বহু যুৱক যুৱতীক শৰীৰ চৰ্চা ক্ষেত্ৰত আগবাঢ়িবলৈ প্ৰেৰণা যোগাব। এই সাফল্যই পুনৰ প্ৰমাণ কৰিলে যে দৃঢ় সংকল্প, কঠোৰ পৰিশ্ৰম আৰু লক্ষ্যৰ প্ৰতি একাগ্ৰতা থাকিলে অসমৰ যুৱক যুৱতীয়েও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত সফলতা অৰ্জন কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।